হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্থ প্ৰতীম মজুমদাৰ। আজি আমি কথা পাতিব ওলাইছোঁ এগেইন এছাম চিটি বুলি কাউন্সেলিং 2025-ৰ বিষয়ে। য়েছ, অলৰেডি আমি 2020, 2021, 2022, 23, 24ৰ কাউন্সেলিঙৰ গোটেইখিনি ভিডিঅ'জ বনাই থৈ দিছোঁ। সেই সময়ত আমাৰ যিমানখিনি কাউন্সেলিং হৈছিলে, লাইক 2020ত আমাৰ এৰাউণ্ড 8 কাউন্সেলিং হৈছিলে, 2021তো হৈছিলে, 22, 23, 24 আমি আমাৰ গোটেইখিনি ভিডিঅ'জ বনাই থৈ দিছোঁ। তো যিকোনো ষ্টুডেণ্টছৰ ডাউট আছে কিবা এভৰিথিং এণ্ড এনিথিং, আপোনালোকে পুৰণা ভিডিঅ'ছবিলাক চায়ো অকণমান এটা আইডিয়া পাই যাব। যদি আপোনালোকে নিউ ভিডিঅ' চাই 2025-ৰ, তাৰ কাৰণে মই অলৰেডি দুটা ভিডিঅ' বনাই থৈ দিছোঁ। এণ্ড দুটা ভিডিঅ'ত মই যিমান পাৰোঁ মোৰ ফালৰ পৰা গোটেইখিনি ইনফৰমেশ্যন প্ৰভাইড কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ। নাও দ্য কুৱেশ্যন এৰাইজ, ইয়াত কিছুমান টেকনিকেল প্ৰব্লেম হৈ যায়, যিটো মই ক্ৰিয়েট নাই কৰা অফক'ৰ্ছ, যিটো ডি টি এ নিজে ক্ৰিয়েট কৰিছে। চ' তাৰ কাৰণে আপুনি মোক কণ্টেক্ট কৰিলে একো লাভ নহ'ব। বিকজ আজি যদি ডি টি ইৰ ৱেবছাইট বেয়া, আপুনি ডি টি ইক মেইল কৰিব লাগিব, আপুনি ডি টি ইক কল কৰিব লাগিব, আপুনি ডি টি ইক ক'ব গ'লে ক'ব লাগিব প্ৰব্লেমটো। মোক ক'লে মোৰ হাতত একো অথৰিটি নাই ডি টিৰ প্ৰব্লেম চল্ভ কৰাৰ কাৰণে। ডি টিৰ অথৰিটি আছে, ডি টিয়ে ডি টিৰ প্ৰব্লেমখিনি চল্ভ কৰিব পাৰিব। সেইকাৰণে আপোনালোকে মোৰ কাম কি, মোৰ যিখিনি কাম হয় মই এইখিনি অলৰেডি কৰি থৈ দিছোঁ। আপোনাক টাইমলাইন লাগে, ডিটেইলছ লাগে, ইউজাৰ মেনুৱেল লাগে, ইনফৰমেশ্যন ব্ৰচাৰ লাগে, ষ্টেপ ৱাইজ প্ৰচেছ লাগে, আৰু ক'ব গ'লে চি পি এটৰ এক্সাম কেতিয়া কণ্ডাক্ট হ'ব, কেতিয়া কাউন্সেলিং হ'ব, কিমান চিট আছে, কিমান এলিজিবিলিটি, কিমান কি ক্ৰাইটেৰিয়া, চি ডাবল ইৰ লাগে, চি আই টি কোকৰাঝাৰৰ লাগে, গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, এনিথিং। ইয়াত গোটেইখিনি ইনফৰমেশ্যনে প্ৰভাইড কৰা আছে। আজি মোৰ দেন 500 ভিডিঅ'জত গোটেইখিনি প্ৰভাইড কৰা আছে। যদি আপোনাৰ কিবা ডাউট আছে, আইদাৰ সেই ডাউটটো হয়তো আপুনি মোৰ ভিডিঅ'খিনি নাই চোৱা তাৰ কাৰণে ডাউটটো আছে, অৰ এলছ সেইটো কিবা টেকনিকেল প্ৰব্লেম হয়। আদাৰৱাইজ মই যিমানখিনি ডাউট আছিলে সকলোৰে গোটেইখিনি বস্তু কভাৰ আপ কৰা গৈছে আমাৰ চেনেলটোত। একো ডাউট বেছি বিশেষ বাকী নাথাকে। আৰু যিখিনি থাকে সেইখিনি টেকনিকেল প্ৰব্লেম থাকে, সেইখিনি মোৰ তাতে একো হাত নাই। ঠিক আছে, সেইখিনি আপুনি ডি টিকে কণ্টেক্ট কৰিব লাগিব, তাত মোক কণ্টেক্ট কৰি লাভ নাই। এতিয়া হয়তো আপুনি কিবা এটা মিষ্টেক কৰিছে, কিবা এটা ফৰ্মত মিষ্টেক কৰিছে, সেইটো মিষ্টেকটো আল্টিমেটলি সেইটো আপোনাৰ ফল্ট হয়, আপুনি মিষ্টেকটো কৰিছে। সেই মিষ্টেকটো আপুনি কাৰেক্ট কৰিবৰ কাৰণে ডি টিয়ে আপোনাক ফৰ্ম দি দিছে, এনেক্সাৰ দি দিছে। চ' এভৰিথিং ইজ ক্ৰিষ্টেল ক্লিয়াৰ। কাৰোবাৰ কিছুমান জেনুইন প্ৰব্লেম থাকে, সেইবিলাক প্ৰব্লেমৰ কাৰণে ডেফিনেটলি মই মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ ট্ৰাই কৰোঁ। এবাৰ এটা ইয়াৰত কাৰেকশ্যন উইণ্ড' অ'পেন কৰা হোৱা নাছিলে, আমি মেইল কৰিলোঁ, মেইল কৰি পেলাই কাৰেকশ্যন উইণ্ড' অ'পেন কৰাই দিয়া গ'ল। বহুখিনি ষ্টুডেণ্টছৰ বহুখিনি হেল্প হ'ল। তাৰপিছৰ পৰা চিষ্টেমটো এনেকুৱা হ'ল যে তেওঁলোকে কাৰেকশ্যন উইণ্ড' দিয়ে দিয়ে অট'মেটিকেলি, আমি ৰিকুৱেষ্ট কৰাৰ দৰকাৰ নাই। চ' আমি যিমানখিনি পাৰোঁ সেইখিনি আমি কৰি আছোঁ। বাট তাৰে বাহিৰে আৰু আপোনালোকে ৰেণ্ডমলি ফোন কৰি বা মেছেজ কৰি পেলাই সেইটোত ইমান একো প্ৰফিট নহ'ব। এণ্ড মোৰ কাৰণে পচিবল নহয় যে চবৰে মেছেজ বা এনেকুৱা কলৰ এনেকুৱাকৈ এজন মানুহে কিমানটা মেছেজৰ ৰিপ্লাই কৰিব বা কিমান কলছ উঠাব, সেইটো পচিবলো নহয় ঠিক আছে, আই হোপ ইট ইজ ক্লিয়াৰ নাও। দিছ ইজ ভেৰি চিম্পল। আপোনালোকে ডি টিৰ ৱেবছাইটত যাব, ঠিক আছে। ডি টিৰ ৱেবছাইটত আপোনালোকে চিম্পলি গ'ল, তাত গৈ পেলাই আপুনি পালে কি, ঠিক আছে। এতিয়া চাওক, এতিয়া আপোনালোক বহুত বেছিককৈ বুজাই থাকিব পৰা নাযায় আল্টিমেটলি, বিকজ আপোনালোকে অলৰেডি গোটেইখিনি বস্তু জানে, গোটেইখিনি বস্তু গম পায়, হয়নে? ইংলিছ সকলোৱে পঢ়িব জানে। চ' আল্টিমেটলি আপোনালোকে কি হ'ব, ডি টিৰ ৱেবছাইটত যাব, dt.assam.gov.in চিম্পলি ক্লিক কৰিলে হ'ল। একদম ষ্টেপ ৱাইজ প্ৰচেছটো বুজাব নোৱাৰিম অবভিয়াছলি। চ' আপোনালোকে ডি টিৰ ৱেবছাইটত যাব, তাত গৈ পেলাই আপোনালোকে এইটো দেখিব, নিউ ৰেজিষ্ট্ৰেশ্যন লগ ইন। অফক'ৰ্ছ নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, কৰক। নিজৰ এপ্লিকেশ্যন নম্বৰ দিয়ক, ডেট অফ বাৰ্থ দিয়ক, দেন কেপচা ভেৰিফিকেশ্যন দিয়ক, ক্লিক অন দ্য টেক্সট টু চেঞ্জ, দেন ৰেজিষ্টাৰ কৰক। ঠিক আছে, ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনছখিনি পঢ়ি চাওক নিজে। সেইখিনিতো এতিয়া মই পঢ়ি দিব নোৱাৰোঁ, হয় নাই? এইখিনি বহুত চিম্পল বস্তু হয়। ক্লাছ 10 বৰ্ড মাৰ্কশ্বিট লাগিব, ৰেজিষ্টাৰ্ড ইমেইল এড্ৰেছ অনলি, যিটো ইমেইলৰে আপোনালোকে ৰেজিষ্টাৰ কৰিছিলে, ঠিক আছে। এক্টিভ হ'ব লাগিব অফক'ৰ্ছ, ঠিক আছে। এইখিনি বেছিক বস্তু, এইখিনি ৰেজিষ্টাৰ কৰক, ফিল আপ কৰিব লাগিব, ফিল কৰক, প্ৰিফাৰেঞ্চ দিয়ক, যিমান মন যায় সিমান প্ৰিফাৰেঞ্চ দিয়ক। আফটাৰ ডেট যিখিনি প্ৰব্লেম আছে সেইখিনি প্ৰব্লেম চল্ভ কৰক, ফিল আপ কৰক। এণ্ড আমি অলৰেডি গোটেইখিনি বস্তু কৰি থৈ দিছোঁ। আমি আমাৰ হোৱাটছএপ গ্ৰুপ খুলি থৈ দিছোঁ, টেলিগ্ৰাম গ্ৰুপ খুলি থৈ দিছোঁ, আপোনালোকে ডাউট গ্ৰুপ খুলি থৈ দিছোঁ। গোটেইখিনি বস্তু আপোনালোকে নিজৰ মাজত ডিছকাছ কৰিব পাৰে, ঠিক আছে। অ'কে, এণ্ড কিবা যদি প্ৰব্লেম থাকে স্পেচিফিক কলেজক লৈ পেলাই, কিবা লৈ পেলাই, তেন ডেফিনেটলি আপোনালোক ইয়াতে অলৰেডি আমাৰ কৰ্ডিনেটৰৰ নাম দিয়া আছে, কণ্টেক্ট নম্বৰ দিয়া আছে, ইমেইল আইডিও দিয়া আছে উইথ দেয়াৰ ৰেচপেক্টিভ কলেজ নেমছ। চ' আপোনালোকে ডেফিনেটলি কণ্টেক্ট কৰিব পাৰে। মই লাষ্ট ভিডিঅ'টো এইখিনি বস্তু কৈছোঁ, এবাৰ মই ৰিপিট নকৰোঁ, ঠিক আছে। চিমিলাৰলি এটা নতুন আপডেট, যিটো আপডেট আহিছে ক'ব গ'লে, সেই আপডেটটো বেচিকেলি এইটোৱে হ'ল যে দ্য ৰেজিষ্ট্ৰেশ্যন এণ্ড দ্য চইচ ফিলিং পৰ্টেল ফৰ বি টেক এডমিশ্যন 2025 হেজ বিন ৰিঅ'পেন আফটাৰ নেচেচাৰী মেইনটেনেঞ্চ। মানে আপোনালোকে গম পায় অলৰেডি যে আমাৰ পৰ্টেলটো ষ্টাৰ্ট হৈ গৈছিলে, বাট তাৰপিছত কি হ'ল, টেকনিকেল ইছ্যুজ হ'ল। আফটাৰ ডেট এ লট অফ কলছ মোক আহিছে, লট অফ মেছেজেছ মোক আহিছে, বাট সেই মেছেজ কলছখিনি মোক আহিলে কিবা হ'ব জানো? সেই মেছেজ কলছখিনি যাব লাগিব ডি টি ইক, কাৰণ ডি টি অথৰিটি হয়, ঠিক আছে। চ' নাও সিহঁতে কৈছে যে সিহঁতে মেইনটেইন কৰি পেলাই আকৌ ৰিঅ'পেন কৰি দিছে, ঠিক আছে।
এতিয়া এইটো কমপ্লিটলি ডিটিৰ ফল্ট হয়, কমপ্লিটলি ডিটিৰ এইটো মানে ইৰেগুলাৰ বিহেভিয়াৰ হয়। এণ্ড এইটো আপোনালোকৰ ইয়াত একো ভুল নাই, একো মানে ফল্ট নাই। এটা স্মুথ প্ৰচেছ হ'লে কাৰো কনফিউজন নাথাকে, কাৰো একো প্ৰব্লেম নাথাকে। যদি মানে ষ্টুডেণ্টছ কোনোবাৰ ছাপ'জ প্ৰব্লেমটো হৈছে কি যে 10টা ষ্টুডেণ্টৰ হৈ গ'ল, 20টা ষ্টুডেণ্টৰ নাই হোৱা। ত' যাৰ 10টা ষ্টুডেণ্টৰ হৈছে সি 20টা ষ্টুডেণ্টক কৈছে যে মোৰ হৈ গ'ল, বাকীকেইটাৰ নাই হোৱা। ত' বাকীকেইটা ভাবিছে যে মই কিবা ভুল কৰিলোঁ সেইকাৰণে মোৰ নাই হোৱা। কিন্তু তেনেকুৱা একো নহয়, প্ৰব্লেম এই ৱেবছাইটটোত আছে, সেইকাৰণে আপোনালোকৰ হোৱা নাছিলে। ইমান একো ভয় খোৱাৰ দৰকাৰ নাই, পেনিক কৰাৰ দৰকাৰ নাই। এতিয়া ঠিক ঠাক হৈছে বুলি কৈছে, চ' এতিয়া ছাৰ্ভাৰৰ একো প্ৰব্লেম হ'ব নালাগিব। ত' ট্ৰাই কৰক কৰিবৰ কাৰণে, ঠিক আছে। ইয়াত আমাৰ ক'ব গ'লে 3টা পইণ্ট দিয়াও আছে, 3টা পইণ্ট ভালকৈ পঢ়ি যাব। দ'জ এলিজিবল কেণ্ডিডেটছ হু আৰ য়েট টু ৰেজিষ্টাৰ আৰ ৰিকুৱাৰ্ড টু ডু ছ' ইন দ্য পৰ্টেল থ্ৰু দ্য নিউ ৰেজিষ্ট্ৰেশ্যন টেব এণ্ড কমপ্লিট দ্য ৰেজিষ্ট্ৰেশ্যন চইচ ফিলিং প্ৰচেছ মেক দ্য ৰিকুৱাৰ্ড পে'মেণ্ট। চিম্পল হয়। নিউ ৰেজিষ্ট্ৰেশ্যন টেবত যাওক, মই অলৰেডি দেখাই দিলোঁ, ইয়াত যাওক, ইয়াত গৈ পেলাই আপোনালোকে ফিল কৰক, একদম বেছিক বেছিক কমপ্লিট দ্য ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কৰক। তাৰপিছত চইচ ফিলিং প্ৰচেছ থাকিব, চইচ ফিল কৰিব, ঠিক আছে। কাৰোবাৰ মন আছে এ চিত পঢ়া, তো এ চিৰ গোটেইকেইটা ব্ৰাঞ্চ দি দিয়ক। কাৰোবাৰ মন আছে জে চিত পঢ়া, জে চিৰ গোটেইকেইটা ব্ৰাঞ্চ দি দিয়ক। কাৰোবাৰ মন আছে জি ষ্টত, বি বি চি, বি ভি চি, জি চি, ডি চি, যাৰ য'ত মন আছে দি দিয়ক। নহয় কোনোবাই এনেকৈ ক'ব যে নাই নাই মোৰ কলেজ একো প্ৰব্লেম নাই, ব্ৰাঞ্চ মতলব আছে, মই এ চিৰ চিভিল ল'ম, জে চিৰ চিভিল ল'ম, জি ষ্টৰ চিভিল ল'ম, বি বি চিৰ চিভিল ল'ম, বি ভি চিৰ চিভিল ল'ম, মই চিভিলে ল'ম, ঠিক আছে। বা মই কেমিকেল ল'ম, বা মই মেকানিকেল ল'ম, ঠিক আছে। চ' সেইটো নিজৰ প্ৰিফাৰেঞ্চ হয়, সেইটো নিজে দিলে ভাল। খালি মই এটা এডভাইচ কৰিম, যিটো মই অলৰেডি মাল্টিপল টাইমছ কৰিছোঁ, লাষ্ট 5 বছৰত মই কৰি থৈ গৈছোঁ। এণ্ড সেই বস্তু এইটোৱে হয় যে মেইনলি ব্ৰাঞ্চ চুজ কৰিব, কলেজ ইমান চুজ কৰিব দৰকাৰ নাই। কলেজ আল্টিমেটলি এটা টাইমলৈকে মেটাৰ কৰে, পিছত ব্ৰাঞ্চ মেটাৰ কৰে, ঠিক আছে। ব্ৰাঞ্চ বহুত বেছি ইম্পৰ্টেণ্ট হয়, বিকজ ব্ৰাঞ্চ ৱাইজে আপুনি পাব। হা, ডেফিনেটলি কেম্পাছ প্লেচমেণ্ট হ'লে কিন্তু কলেজো মেটাৰ কৰিব। ছেকেণ্ড পইণ্টটো দিয়া আছে যে কেণ্ডিডেটছ হু হেভ অলৰেডি ৰেজিষ্টাৰ্ড আৰ অলছ' ৰিকুৱাৰ্ড টু ডু ছ' do a fresh registration and complete the registration choice filling and make the required payment to the new registration tab, ঠিক আছে। এইটোও এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়, ঠিক আছে। এইটো পইণ্টটো ভালকে কিন্তু, কাৰণ যেতিয়া মানে মানে কেছটো কি হ'ল, মানে যেতিয়া মানে পৰ্টেলটো প্ৰব্লেম দি আছিলে, পৰ্টেলটো প্ৰব্লেম দিওঁতে প্ৰবেবলি যিখিনি ষ্টুডেণ্টে ৰেজিষ্টাৰ কৰিছে তেওঁলোকে আকৌ এবাৰ কৰিব দিছে। মানে মোৰ হিচাপত যিখিনি ষ্টুডেণ্টে ৰেজিষ্টাৰ কৰিছিলে আকৌ কৰিব দিছে, বিকজ সেইখিনি চাগে ডাটা চাগে তেওঁলোকৰ লগত ছেভ নাই বা কি নাই, আই ডোণ্ট ন', মুঠতে আকৌ এবাৰ কৰিব দিছে, এইটো প্ৰথম কথা। থাৰ্ড পইণ্টটো কি আছে, the candidates who have already registered, made the payment, are also required to do a fresh registration, choice filling, and make the required payment once again for the new registration tab. Earlier payment may made by them is being refunded shortly. থাৰ্ড পইণ্টটো বহুত ইণ্টাৰেষ্টিং হয়। যোনে ৰেজিষ্টাৰ কৰিছে, পে'মেণ্টটো কৰিছে, তেওঁলোকেও আকৌ কিন্তু নিউ ৰেজিষ্ট্ৰেশ্যন টেবত ক'ব গ'লে গৈ পেলাই আকৌ ৰেজিষ্টাৰ কৰিব লাগিব, চইচ ফিল কৰিব লাগিব, পে'মেণ্টটো কৰিব লাগিব। কিন্তু তেওঁলোকে যিটো আৰ্লিয়াৰ পে'মেণ্ট আছিলে সেইটো ঘূৰাই দিব, ৰিফাণ্ডেড শ্বৰ্টলি, একো প্ৰব্লেম নাই। মানে দ্বিতীয় এনেকুৱা নাই কোৱা যে যিখিনি ষ্টুডেণ্টছে পে'মেণ্ট কৰিছে তেওঁলোকে অকল ৰেজিষ্টাৰ কৰি হ'ব, পে'মেণ্ট কৰাৰ দৰকাৰ নাই, পে'মেণ্টটো কৰিব লাগিব, কিন্তু আগৰ পে'মেণ্টটো ৰিফাণ্ড দি দিব। মানে আল্টিমেটলি মোৰ চামাৰিটো এইটোৱে হয়, 3টা পইণ্ট যদি কাৰোবাৰ বুজাত প্ৰব্লেম হৈছে, মই এটা কথা কৈ দিওঁ, আপুনি যদি ৰেজিষ্টাৰ নাই কৰা, ৰেজিষ্টাৰ কৰিব লাগিব। যদি আপুনি ৰেজিষ্টাৰ কৰিছে তেতিয়াও ৰেজিষ্টাৰ কৰিব লাগিব। যদি আপুনি ৰেজিষ্টাৰ কৰিছে, পে'মেণ্টটো কৰিছে, তেতিয়াও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব, পে'মেণ্টটো কৰিব লাগিব, কিন্তু আপোনাক পে'মেণ্টটো ঘূৰাই দিয়া যাব। চিম্পল, বুজি পালে? আই থিংক ইট ইজ ক্লিয়াৰ। ইয়াতকৈ বেছি সহজ ভাষাত বুজাই দিব পাৰিম জানো? যদি ইয়াৰ পিছতো কিবা ডাউট আছে তেনেহ'লে ইউ হেভ টু মেইল ইট cwadmission2025@gmail.com। আপুনি মোৰ মেইলত, বহুতে কি কৰে, মোৰ মেইলত গৈ পেলাই মানে মেইল কৰি দিয়ে যে azikstudymet@gmail.com বা পাৰ্থপ্ৰতিমৰ যিটো মানে মোৰ যিটো আছে পাৰ্চনেল, তাতে মোক মেইল কৰি দিয়ে। মোক মেইল কৰিলে কিবা হ'ব জানো? মোক মেইল কৰিলে একো নহ'ব। আপুনি অথৰিটিক মেইল কৰিব লাগিব, ডিটিক মেইল কৰিব লাগিব, তেতিয়াহে প্ৰব্লেম চল্ভ হ'ব। ন, দিজ আৰ দ্য এনেক্সাৰ্ছ। মই লাষ্ট টাইম মই এক্সপ্লেইন কৰি থৈ গৈছোঁ অলৰেডি, এবাৰো আল্টিমেটলি এবাৰ কৈ দিছোঁ। চাওক, এইবিলাক বেছিক এনেক্সাৰ হয়। ইয়াত মেইনলি কি হয়, ষ্টুডেণ্টছে হয়তো কিছুমান মিষ্টেক কৰিছে, তেওঁলোকৰ মানে আল্টিমেটলি কি হৈছিলে, তেওঁলোকে হয়তো ক্লাছ 8 to 10 গভৰ্ণমেণ্টত পঢ়িব লাগিব, 11-12 গভৰ্ণমেণ্টত পঢ়িব লাগিব, বাট পঢ়া নাছিলে, দি দিছে পঢ়িছোঁ বুলি। তো এইটো এটা এনেক্সাৰ হয় য'ত আপুনি আপোনাৰ মিষ্টেকটো কাৰেক্ট কৰিব পাৰিব। কাৰেক্ট কৰাৰ কাৰণে ক'ব গ'লে এইটো আপোনাক দি দিছে চাৰ্টিফিকেট অফ ষ্টাডি ইন গভৰ্ণমেণ্ট স্কুল, গভৰ্ণমেণ্ট কলেজ, প্ৰভিঞ্চিয়েলাইজড কলেজ অফ আছাম বাই দ্য কেণ্ডিডেট। ফিল আপ কৰক, ফিল আপ কৰি পেলাই ডেট অফ এডমিশ্যন, ক্লাছ ইন হুইচ এডমিটেড, ক্লাছ ইন হুইচ কেণ্ডিডেট লেফ্ট দ্য স্কুল কলেজ, ডেট অফ লিভিং স্কুল, ৰিজন ফৰ লিভিং স্কুল, দেন ফুল চিগনেচাৰ অফ হেডমাষ্টাৰ প্ৰিন্সিপাল, চব লৈ আনক। এই গোটেইবিলাক লৈ নিব লাগিব। চিল লাগিব, চিল মানে আপোনাৰ যিটো মাৰি দিয়ে এনেকুৱাকৈ চিল লাগিব, ডেট লাগিব, চিগনেচাৰ চব লাগিব। এইবিলাক গোটেই বস্তু লৈ আনিব লাগিব যদি আপুনি পঢ়িছে গভৰ্ণমেণ্ট স্কুলত। যদি নাই পঢ়া তেতিয়া আনা দৰকাৰ নাই, কাম খতম, ঠিক আছে। দিছ ইজ অলছ' এনেক্সাৰ, বাট এইটো আপোনাৰ কাৰেকশ্যন এনেক্সাৰ নহয়, এইটো আপোনাৰ এনেক্সাৰটো হয় যিখিনি ষ্টুডেণ্টছে গভৰ্ণমেণ্ট স্কুলত পঢ়িছে তেওঁলোক এইটো লাগিব, ঠিক আছে। অ'কে, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ পঢ়ি চাব, ধুনীয়াকৈ মই কৈ দিলোঁ। বাকী এইবিলাক ডিক্লেৰেশ্যন ফৰ্ম হয়, এনেক্সাৰ 3D ডিক্লেৰেশ্যন ফৰ্ম কি হয়, এইটো EWS চাৰ্টিফিকেট হয়। EWS, যদি আপুনি EWS কেটেগৰীত বিলং কৰে, এইটো ফিল আপ কৰক, চিম্পল।
যদি আপুনি PRC চাৰ্টিফিকেট আছে, তো সেইটো কাৰণে এইটো ফিল আপ কৰক। ঠিক আছে। বাকীখিনিতো আমাৰ গভমেণ্ট কোটা হয়, বাট একচুৱেলি ডু নট ফল আণ্ডাৰ গভমেণ্ট কোটা ফৰ ইঞ্জিনিয়াৰিং কলেজ এডমিশ্যন। ঠিক আছে। এইটো কি হয়, এইটো আমাৰ এটা মিষ্টেকৰ ফৰ্ম হয়। কি হয়, ফৰ দ্য কেণ্ডিডেট হু বাই মিষ্টেক ডিক্লেয়াৰ দেমছেলভছ এলিজিবল ফৰ গভমেণ্ট কোটা বাট একচুৱেলি ডু নট ফল আণ্ডাৰ গভমেণ্ট কোটা ফৰ ইঞ্জিনিয়াৰিং কলেজেছ। মানে বহুতে ক'ব গ'লে 5% ৰিজাৰ্ভেশ্যন পাব। ঠিক আছে। বহুতে কাট অফৰ ভিডিঅ' চাই লৈছে, 5% ৰিজাৰ্ভেশ্যন পালে কম মাৰ্কছতে ভাল ভাল কলেজ পাই যায়, সেইকাৰণে নিজকে গভমেণ্ট কোটা দি দিলে, কিন্তু একচুৱেলি গভমেণ্ট কোটা নাছিলে। তো সেইকাৰণে এইটো ফিল আপ কৰি পেলাই ধুনীয়াকৈ ছাবমিট কৰি দিব, নহ'লে আপোনাক কিন্তু গভমেণ্ট কোটাতে ধৰিব। আপুনি কলেজত চিট পাইও যাব, কিন্তু যদি ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব তেতিয়া কিন্তু আপোনাক কেঞ্চেল কৰি দিব, কাৰণ আপুনি গভমেণ্ট কোটাত বিলং নকৰে, আপুনি চিটটো ফল্চকৈ ল'লে। ঠিক আছে। চ' এই গোটেইবোৰ বস্তু মই জাষ্ট এবাৰ কৈ দিলোঁ, বুজাই দিলোঁ। অলৰেডি মই দুটা ভিডিঅ' বনাই থৈ দিছোঁ, একদম ফ্ৰেছ, চাই ল'ব পাৰে যদি নাই চোৱা, বা এইটো চাই ল'ব পাৰে। চবখিনি প্ৰব্লেম ইয়াতে আছে চলিউশ্যনটো। এই বস্তুটো ফিল আপ কৰিব লাগিব, ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। ঠিক আছে। আকৌ এবাৰ কৈ দিছোঁ, এই তিনিটা পইণ্ট বহুত ইম্পৰ্টেণ্ট হয়, এই তিনিটা পইণ্টে হয়। এনে তিনিটা পইণ্টত এটাই কথা কৈছে যে আপুনি ৰেজিষ্টাৰ কৰিবই লাগিব, যদি নাই কৰে তেতিয়াও কৰিব লাগিব, যদি কৰিছে তেতিয়াও কৰিব লাগিব, এণ্ড যদি পে'মেণ্টটো কৰিছে তেতিয়াও কৰিব লাগিব, এণ্ড পে'মেণ্টটো কৰিব লাগিব। ঠিক আছে। এণ্ড তাৰ যদি কিবা ডাউট থাকে, cwadmission2025@gmail.com, ইয়াতে মেইল কৰিব। ঠিক আছে। মোক সুধিব যিবোৰ বস্তু মই আপোনালোক হেল্প কৰিব পাৰোঁ, মোক সুধিব যিখিনি বস্তু মোৰ হাতত আছে। বহুতখিনি এতিয়া বহুতে মোক কুৱেশ্যন কৰে যে ৱেবছাইট কাম নাই কৰা। মই কি কৰিম ৱেবছাইট কাম নকৰিলে? মইতো ৱেবছাইট ঠিক কৰিব নোৱাৰোঁ, মইতো ছফ্টৱেৰ ইঞ্জিনিয়াৰ নহয় যে মই বাগটো ঠিক কৰি দিম। মইতো DDD আণ্ডাৰত কাম নকৰোঁ ন। তো সেইবোৰ কুৱেশ্যনছ মোক নুসুধিব। মোক সুধিব যিখিনি বস্তু মই চলিউশ্যন দিব পাৰোঁ, যিখিনি মোৰ ভাল লাগে, নহ'লে মই ৰিপ্লাই কি দিম, ৰিপ্লাই দিয়াই নাযায় তেনেকুৱা মানে কমেণ্টছৰ। ঠিক আছে, বা তেনেকুৱা মেছেজৰ মানে এইটো উপায় নাই। ঠিক আছে। এণ্ড এইখিনি আছিলে। এণ্ড আই হোপ আপোনালোকে বস্তু বুজি পালে। যদি কিবা নাই বুজি পোৱা, দেন ডেফিনেটলি কণ্টেক্ট মি এট মাই ইমেইল অৰ ইন মাই হোৱাটছএপ অৰ ইন মাই SMS, বাট প্লিজ ডোণ্ট কল, বিকজ অবভিয়াছলি মানে সেইটো পচিবল নহ'ব, মানে যে পাৰ্চনেলি চবকে মেণ্টাৰশ্বিপ কৰা, ইটছ নট পচিবল। ঠিক আছে। চ' যিমানখিনি পাৰোঁ কৰি দিম বাৰু, লাগিলে আৰু ভিডিঅ'জ বনাই দিম মই। ঠিক আছে, একো প্ৰব্লেম নাই, মই ভিডিঅ'জ বনাই দিম। খালি কমেণ্টছবোৰ ক'ব, কিবা যদি ডাউট আছে ইয়াৰ বাহিৰেও। আই ডোণ্ট থিংক থাকিব লাগে ডাউট, বাট ঠিক আছে। এণ্ড ইয়াছ, অল দ্য বেষ্ট টু দ্য ষ্টুডেণ্টছ যোনে CIT কোকৰাঝাৰত পাইছে। এণ্ড অল দ্য বেষ্ট টু দোজ যোনে আজটোত অলৰেডি এডমিশ্যন লৈ লৈছে, যাৰ মেৰিট লিষ্টত নাম আহিছিলে। ঠিক আছে। অল দ্য বেষ্ট।